নলবাৰীবাসীৰ কাৰণে কিছু আন্তঃগাঁথনিৰ উন্নয়নেৰে এটা নতুন সংযোজন আমাৰ কাৰণে সকলোৰে কাৰণে এটা আনন্দৰ কথা। যোৱা সময়ত যেতিয়া মই পৰ্যটন নিগমৰ অধ্যক্ষৰ দায়িত্বত আছিলোঁ, তেতিয়া আমি মানসত স্বদেশ দৰ্শনৰ এটা চাৰ্কিট আমি লৈছিলোঁ যে কেন্দ্ৰ চৰকাৰৰ পুঁজিৰে মানস অভয়াৰণ্যত স্বদেশ দৰ্শনৰ এটা চাৰ্কিট লৈছিলোঁ। ৰাস্তাটো নলবাৰীৰ হৈ যাব লাগে আৰু গুৱাহাটীৰ পৰা নলবাৰীৰ এই মধ্য দূৰত্বত যাতে এটা ৱেবছাইট এমিনিটি আমি ডেভেলপ কৰিব পাৰোঁ, সেই উদ্দেশ্যে মানসৰ চাৰ্কিটৰ লগতে আমি ইয়াৰ কাম আৰম্ভ কৰিছিলোঁ যে ইয়াত এটা আমি ৱেবছাইট এমিনিটি কৰিম। আৰু সুন্দৰভাৱে সমাপ্ত হোৱাৰ পিছত আমাৰ যিহেতু আজিকালি পৰ্যটন বিভাগৰ যিখিনি আমাৰ প্ৰপাৰ্টি থাকে, এই প্ৰপাৰ্টিখিনি আমি খুব দক্ষ মানুহক যোনে সুন্দৰভাৱে চলাব পাৰে তেনেকুৱা অৰ্গেনাইজেশ্যনবিলাকক মেনেজমেণ্ট লিজ আউট কৰোঁ। আৰু এইবাৰ ময়ো আনন্দ অনুভৱ কৰিছোঁ যে অসমৰ এটা চিনাকি নাম, তাতে নলবাৰীয়া সন্তান, গতিকে তেওঁৰ নলবাৰীৰ প্ৰতিও টান থাকিব। আৰু তেখেতে সম্পূৰ্ণ যি নিয়ম নীতিৰ মাজেৰে এই অনুষ্ঠানটি চলাবৰ কাৰণে তেখেতৰ মেনেজমেণ্ট কণ্ট্ৰেক্ট পাইছে। মই ভাবোঁ যে গেটৱেৰ এটা সংযোজন ইয়াত হোৱাটো আমাৰ কাৰণেও এটা আনন্দৰ বিষয় আৰু নলবাৰীবাসীয়েও তেনেকুৱা ধৰণৰ এটা ভাল চিনাকি নাম আৰু সুস্বাদু খাদ্য, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ ইত্যাদি পোৱাৰ এটা সৌভাগ্য হ'ব, যিটো নিশ্চয়কৈ মৃগাংক হাজৰিকাই সেইখিনি সুন্দৰভাৱে মিলাই ৰাখিব বুলি মই আশা ৰাখিছোঁ। যোৱা সময়ত যেতিয়া মই পৰ্যটন নিগমৰ অধ্যক্ষৰ দায়িত্বত আছিলোঁ, তেতিয়া আমি মানসত স্বদেশ দৰ্শনৰ এটা চাৰ্কিট আমি লৈছিলোঁ যে কেন্দ্ৰ চৰকাৰৰ পুঁজিৰে মানস অভয়াৰণ্যত স্বদেশ দৰ্শনৰ এটা চাৰ্কিট লৈছিলোঁ। আৰু এই চাৰ্কিটটোৰ সময়ত যিহেতু মানসলৈ যোৱা ৰাস্তাটো নলবাৰীৰ হৈ যাব লাগে আৰু গুৱাহাটীৰ পৰা নলবাৰীৰ এই মধ্য দূৰত্বত যাতে এটা ৱেবছাইট এমিনিটি আমি ডেভেলপ কৰিব পাৰোঁ, সেই উদ্দেশ্যে মানসৰ চাৰ্কিটৰ লগতে আমি ইয়াৰ কাম আৰম্ভ কৰিছিলোঁ যে ইয়াত এটা আমি ৱেবছাইট এমিনিটি কৰিম। আৰু সুন্দৰভাৱে সমাপ্ত হোৱাৰ পিছত আমাৰ যিহেতু আজিকালি পৰ্যটন বিভাগৰ যিখিনি আমাৰ প্ৰপাৰ্টি থাকে, এই প্ৰপাৰ্টিখিনি আমি খুব দক্ষ মানুহক যোনে সুন্দৰভাৱে চলাব পাৰে তেনেকুৱা অৰ্গেনাইজেশ্যনবিলাকক মেনেজমেণ্ট লিজ আউট কৰোঁ। আৰু এইবাৰ ময়ো আনন্দ অনুভৱ কৰিছোঁ যে অসমৰ এটা চিনাকি নাম, তাতে নলবাৰীয়া সন্তান, গতিকে তেওঁৰ নলবাৰীৰ প্ৰতিও টান থাকিব। আৰু তেখেতে সম্পূৰ্ণ যি নিয়ম নীতিৰ মাজেৰে এই অনুষ্ঠানটি চলাবৰ কাৰণে তেখেতৰ মেনেজমেণ্ট কণ্ট্ৰেক্ট পাইছে। মই ভাবোঁ যে গেটৱেৰ এটা সংযোজন ইয়াত হোৱাটো আমাৰ কাৰণেও এটা আনন্দৰ বিষয় আৰু নলবাৰীবাসীয়েও তেনেকুৱা ধৰণৰ এটা ভাল চিনাকি নাম আৰু সুস্বাদু খাদ্য, পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ ইত্যাদি পোৱাৰ এটা সৌভাগ্য হ'ব, যিটো নিশ্চয়কৈ মৃগাংক হাজৰিকাই সেইখিনি সুন্দৰভাৱে মিলাই ৰাখিব বুলি মই আশা ৰাখিছোঁ। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।